নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দি বুলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 16 জানুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে এই ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত থকা লাখ লাখ হিতাধিকাৰীসকলে একেলগে ৮,০০০কৈ টকা লাভ কৰিব। যোৱা 10 জানুৱাৰী তাৰিখে যিসকল মানুহে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মানুহে অহা 20 ফেব্ৰুৱাৰী তাৰিখে নিজৰ বেংক একাউণ্টত একেলগে ৮,০০০কৈ টকা লাভ কৰিব। এই বিষয়ত আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো ইয়াতে অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ কি কোৱা হৈছে পঢ়ি আপোনালোকক শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। ইয়াতে লিখা আছে 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০কৈ টকা। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অহা 20 ফেব্ৰুৱাৰীত নিজৰ বেংক একাউণ্টত একেলগে ৮,০০০কৈ টকা লাভ কৰিব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 4 মাহৰ মিলাই 5,০০০ টকা আৰু বিহুৰ উপহাৰ হিচাপে অসম চৰকাৰে আপোনালোকৰ বেংক একাউণ্টত 3,০০০কৈ টকা প্ৰদান কৰিব। তো এতিয়া আপোনালোকক দিবলৈ লাগিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ৰেচন কাৰ্ড লৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ে এনেকুৱা এখন আপডেট প্ৰদান কৰিছিল। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে নিৰ্বাচনৰ পাছত দালি, চেনি, নিমখ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰেচন কাৰ্ড লৈ বৃহৎ ঘোষণা কৰিছে। নিৰ্বাচনৰ পিছত চেনি, দালি আৰু নিমখ আপোনালোকে ৰেচন কাৰ্ডৰ জৰিয়তে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। এতিয়া আপোনালোকক দিবলৈ লাগিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা বাবু আঁচনিলৈ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বাবু আঁচনিলৈ এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে বাবু আঁচনিলৈ কি লিখা আছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। ইয়াতে লিখা আছে বাবু আঁচনি ল'ৰা শিক্ষাৰ্থীসকললৈ মামাৰ বিশেষ উপহাৰ। ল'ৰা শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰিলে এই বাবু আঁচনি। তাৰপিছত কোৱা হৈছে এই আঁচনিৰ অধীনত স্নাতকোত্তৰত পঢ়ি থকা ল'ৰা শিক্ষাৰ্থীসকলে প্ৰতিমাহে 2,০০০কৈ টকা লাভ কৰিব। তাৰপিছত কোৱা হৈছে স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে 1,০০০ টকাকৈ প্ৰদান কৰিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ল'ৰা শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিলে বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে যিসকল ল'ৰাই স্নাতকোত্তৰত পঢ়ি আছে সেইসকল ল'ৰা শিক্ষাৰ্থীক প্ৰতিমাহে 2,০০০কৈ টকা বেংক একাউণ্টত প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে যিসকল ল'ৰা শিক্ষাৰ্থীসকলে স্নাতকত পঢ়ি আছে সেইসকল ল'ৰা শিক্ষাৰ্থীয়ে বাবু আঁচনিৰ জৰিয়তে প্ৰতিমাহে 1,০০০কৈ টকা লাভ কৰিব। তো যিসকল ল'ৰাই এইখন আঁচনিত আবেদন কৰিব বিচাৰে সেইসকল ল'ৰাৰ বাবে ইতিমধ্যে বাবু আঁচনিৰ ফৰ্মো পকা হৈছে। তো যিসকল ল'ৰাই আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগিব সেয়া বিতংভাৱে আপোনালোকক জনাই দিম। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো